নমস্কাৰ ফ্ৰেণ্ডছ, মই সুভাষ চাপকোটা। আজি আপোনালোকৰ ওচৰত বহুত দিনৰ মূৰত নেটৱৰ্ক মাৰ্কেটিং নিউ মডেলৰ ওপৰত কথা পাতিবৰ কাৰণে আহিছোঁ। প্লানৰ বিষয়ে বুজাবৰ কাৰণে আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো লাষ্টলৈকে চাব। লগতে মই আপোনালোকক চবকে এটা হেল্থৰ বিষয়ে মেছেজ পাছ অন কৰিবও বিচাৰোঁ। এই সময়টো বৰ আমাৰ ক্ৰিটিকেল সময়। এই সময়টো আমাৰ কাৰণে বৰ এটা আন্ধাকাৰৰ সময়। চবকে মোৰ অনুৰোধ আছে যে প্ৰত্যেকটো ঘণ্টাৰ মূৰে মূৰে আপোনালোকে হাত ধুৱক। প্ৰত্যেকটো ঘণ্টাৰ মূৰে মূৰে আপোনালোকে যদি চেনিটাইজ কৰিব পাৰে চেনিটাইজ কৰক। আৰু নিজৰ মা দেউতাৰ অলপ তেখেতসকলৰ হেল্থৰ ওপৰত অলপ কনচিয়াছ হওক। বয়সস্থ মানুহ যদি আছে, বাচ্চা যদি আছে, বাচ্চাহঁতক লৈ পেলাই অলপ কনচিয়াছ হওক। আৰু দৰকাৰী কাম থাকিলেহে ঘৰৰ পৰা বাহিৰত ওলাওক। যদি দৰকাৰী কাম নাই তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰত নোলাব। এইখিনিয়ে মই কৈ মোৰ প্ৰগ্ৰেমটোলৈ আগবাঢ়িব বিচাৰিছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এটা সুন্দৰ মাৰ্কেটৰ ওপৰত কথা পাতিব গৈ আছোঁ। নিশ্চয় আপোনালোকে ভাল কথা শুনিছে যে মই আজি কোনটো মাৰ্কেটৰ ওপৰত আপোনালোকক কথা ক'ব বিচাৰিছোঁ, সেইটো আপোনালোকক আজি মই কৈ আছোঁ। ইম্পচিবল ইজ নাথিং। চবচে প্ৰথম আপোনালোকে দেখিছে ইম্পচিবল ইজ নাথিং। একজেক্টলি ইম্পচিবল ইজ নাথিং। এই প্লেটফৰ্মটো কি হয়, কিয় ইম্পচিবল ইজ নাথিং কৈ আছোঁ, কি কাৰণ আছে, কি হয়, গোটেইখিনি কথা মই আপোনাক ওৱান বাই ওৱান বুজাম। বুজোৱাৰ আগত মই আপোনাক মোৰ প্ৰেজেণ্টেশ্যনত লৈ যাওঁ। প্ৰেজেণ্টেশ্যনত মই ওৱান বাই ওৱান আপোনালোকক গোটেইখিনি বস্তুটো বুজাম। ঠিক আছে, থেংক ইউ ফ্ৰেণ্ডছ। প্ৰথমে আপোনালোকে দেখিছে ইয়াত ইম্পচিবল ইজ নাথিং আৰু মেক মানি ফ্ৰম হোম ইম্পচিবল ইজ নাথিং। ঠিক আছে। আমাৰ কি হয় ইয়াত দেখাই আছোঁ, উই আৰ নট, উই আৰ নট আৰু উই আৰ কি আছে ইয়াত আপোনাক মই কৈ আছোঁ। প্ৰথম, চেলিং শ্বেয়াৰ আমি নকৰোঁ। গিভিং ফ্ৰী ক্ৰাউডছ ৰিৱাৰ্ডছ, আমি ৰিৱাৰ্ডছ দিওঁ। ছেকেণ্ড, আপোনাক আমি গেমলিং কোম্পানী নহয়, আমি এটা মাৰ্কেটিং কোম্পানী হয়। আমি এটা ক্ৰিপ্টো কোম্পানী নহয়, আমি জাষ্ট ইউজিং BTC ফৰ পে'মেণ্টছ। আমাৰ কোনো ইনভেষ্টমেণ্ট প্লেন নহয়, আমি অফাৰিং কৰোঁ লয়েল্টি প্ৰগ্ৰেম। ডিছক্লেইমাৰ দি আছোঁ, এইটো সুন্দৰকৈ শুনিব ডিছক্লেইমাৰটো। ফৰেক্স এক্সচেঞ্জ আমি একো নকৰোঁ, এন এডুকেশ্যন কোম্পানী হয়। ডেভেলপিং গেমছ আমি নকৰোঁ, আমি জেনেৰেশ্যন ৰিয়েল কাষ্টমাৰ কৰোঁ। জেনেৰেশ্যন ৱাইজ ৰিয়েল কাষ্টমাৰ, জেনেৰেটিং ৰিয়েল কাষ্টমাৰ কৰোঁ। এইটো আমাৰ আছিলে ডিছক্লেইমাৰ। লেটছ দ্য মাৰ্কেটটো কি হয়, অনলাইন গেমিং, গেমলিং আৰু এডুকেশ্যন মাৰ্কেট হয়। এতিয়া আজি মই আপোনাক ক'বলৈ গৈ আছোঁ যে কোনটো মাৰ্কেটৰ ওপৰত ক্ৰাউড ওৱানে কাম কৰে। অনলাইন গেমিং, গেমলিং আৰু এডুকেশ্যনৰ ওপৰত। আজিৰ দিনত আপোনালোকে গম পায় যে গেমলিং মাৰ্কেটিঙৰ কিমান ডাঙৰ মাৰ্কেট আছে। চবেই গম পায় যে গেমলিং মাৰ্কেটিং কিমান ইম্পৰ্টেঞ্চ হয়। গেমলিং মাৰ্কেটিঙৰ এক্সপেক্টেশ্যন যোনটো গোটেই ডাঙৰ গেমলিং চ'ৰ্চে লগাইছে, সেইটো হৈছে 2022 $565.4 বিলিয়ন গেমলিং কোম্পানী টাৰ্ণ অভাৰটো এক্সপেক্টেশ্যন কৰিছে। মোবাইল গেমলিং মাৰ্কেটিং 2019 কি আছিলে, 151.9 বিলিয়ন আছিলে। আৰু এক্সপেক্টেশ্যন লগাই আছে যে 2020 লাষ্টৰলৈকে 165.9 বিলিয়ন হ'ব বুলি। এইটো হিউজ এটা ট্ৰানজেকশ্যন পৰিৱৰ্তন হ'বলৈ গৈ আছে। মোবাইল গেমলিংটো আপোনাৰ বহুতেই ইম্পৰ্টেঞ্চ। নেক্সট, the e-learning market size has the potential to grow up 93.64 billion during 2020 to 2024. একজেক্টলি যে আপোনালোকে গম পায় চবেই যে বাইজুছ নামটো শুনিছে। বাইজুছে যি হিচাপে আজি গ্ৰ' কৰি আছে, বাইজুছৰ আজি ইণ্ডিয়ান ক্ৰিকেট টীমৰ স্পনচাৰশ্বিপ বাইজুছে লৈছে। বাইজুছে নিশ্চয় ভাল ইনকাম কৰিছে কাৰণে ইমান ডাঙৰ এটা ক্ৰিকেট টীমৰ লগত এডভাৰটাইজমেণ্ট কৰিব পাৰি আছে। ই-লাৰ্ণিং মাৰ্কেটৰ ভেলু কি আছে আপোনালোকে গম পায়। নাও
earn money direct your mobile. Exactly, আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলৰ পৰা ডাইৰেক্টলি পইচা ঘটিব পাৰে ফ্ৰেণ্ডছ। যে সঁচা কথা শুনিছে যে আপুনি আপোনাৰ মোবাইল ফোনৰ থ্ৰুৱেদি পইচা ঘটিব পাৰে ফ্ৰেণ্ডছ। আমি বহুত সময় বহুত জেগাত বৰবাদ কৰোঁ, আমি গেম খেলোঁ, আমি কিবা কৰোঁ, আমি ফেচবুক কৰোঁ, হোৱাটছআপ কৰোঁ। আপুনি এই এণ্ড্ৰইড মোবাইলৰ থ্ৰুৱেদি এই প্লেটফৰ্মৰ পৰা পইচা আৰ্ণ কৰিব পাৰে। ছেকেণ্ড ইজ দ্য 100% মোবাইল বিজনেছ হয়। কমপ্লিটলি শুদ্ধ শুনিছে আপুনি, এইটো কমপ্লিটলি 100% মোবাইল বিজনেছ প্লেটফৰ্ম হয়। চব আমি আগবাঢ়ি যাওঁ কেনেকৈ হয়। ইম্পেক্ট ক্ৰাউড টেকন'লজিৰ CEO জহান ষ্টেলৱান হলষ্টেইন, তেখেতে বনাইছে ইম্পেক্ট টেকন'লজিৰ ইম্পেক্ট ক্ৰাউড টেকন'লজি। চ' তেখেত CEO হয় আৰু ইম্পেক্ট ক্ৰাউড টেকন'লজিৰ ছিষ্টাৰ কোম্পানী, ইয়ানি কি তেখেতৰে কোম্পানী এটা ক্ৰাউড1 হয়। আৰু কোম্পানীটো ক'ত আছে মেইন অফিচ, সেইটো আপোনাক মই কৈ আছোঁ। ইম্পেক্ট ক্ৰাউড টেকন'লজিৰ অফিচটো আছে আৰু ক্ৰাউড1ৰ অফিচটো আছে মাৰ্ডিন স্পেইনত আছে। আৰু ৰিজনেল অফিচবিলাক ক'ত ক'ত আছে সেইটো মই আপোনাক কৈ আছোঁ। মেনিলাত আছে, ফিলিপাইনছত আছে, ষ্টকহোমত আছে, ছুইডেন, গথেনবাৰ্গ ছুইডেন, জহান্সবাৰ্গ ছাউথ আফ্ৰিকা, লেগছত আছে, নাইজেৰিয়াত আছে, বগাটোত আছে, কলম্বিয়াত আছে, ৰিঅ' আৰু ব্ৰাজিলত আছে। চ' এডুকেশ্যন পেকেজ আমি কি ডিল কৰোঁ, ক্ৰাউড1এ এডুকেশ্যন পেকেজ ডিল কৰে। চ' এডুকেশ্যন পেকেজত কি কি আছে সেইখিনি আপোনাক মই আজি বুজাবলৈ গৈ আছোঁ, সুন্দৰকৈ মন দি পেলাই চাব। এডুকেশ্যন পেকেজ আমাৰ ষ্টাৰ্ট আছে 99 ইউৰোৰ পৰা, হোৱাইট, যোনটোৰ বিজনেছ ভলিউম 90 বুলি লিখা আছে। আৰু লগতে তাৰ বিনিময়ত কোম্পানীয়ে ৱাৰ্ডছ ৰিৱাৰ্ডছ 100 ৱৰ্থ অফৰ এটা ইউৰোৰ ৱাৰ্ডছ ৰিৱাৰ্ডছ দিয়ে আপুনি মেম্বাৰ বনিলে বুলি। আৰু ষ্ট্ৰীমলাইন বনাছৰ আপোনাৰ 4টা লেভেল খোল খাই যায় আপুনি 99ৰ পেকেজ লোৱাৰ লগে লগে। আৰু মেচিং বনাছৰ আপ টু আপুনি 1 লেভেললৈকে পাব। আৰু এই ইনকামটো ক'ৰ পৰা আহিব সেইটো মই আপোনাক বুজাম ওৱান্স মই পেকেজবিলাক ডিটেইলছকৈ বুজাই যাওঁ। চ' সেই হিচাপে হোৱাইট 299 হৈ গ'ল, ব্লেকত আপোনাৰ 299, ব্লেকৰ 299 তেনেকৈ আপোনাৰ ৰিৱাৰ্ডছৰ ৱৰ্থ অফ টু 300 পাই যায়। ষ্ট্ৰীমলাইন বনাছ আপোনাৰ 8 লেভেললৈকে পাই যাব, মেচিং বনাছ আপোনাৰ আপ টু 3 লেভেললৈকে খোল খাই যায়। নেক্সট আপোনাৰ আছে গল্ডত আপোনাৰ সেই 799ৰ পেকেজ হয়, আপুনি 1000ৰ ৰিৱাৰ্ডছ পইণ্ট পাব। আৰু লগতে ষ্ট্ৰীমলাইন লেভেল আপোনাৰ 12 লেভেল খুলি যায়, মেচিং বনাছ আপ টু 4th লেভেললৈকে পাব। লাষ্ট পেকেজ হৈ গ'ল টাইটেনিয়াম পেকেজৰ ভেলু হৈ গ'ল 2499 পেকেজ যদি কোনোবাই ল'ব তেওঁৰ ৰিৱাৰ্ডছ ৱৰ্থ আপোনাৰ এটা ভাউচাৰ পাব, সেই ভাউচাৰত আপোনাৰ ৰিৱাৰ্ডছ আহে। চ' সেই ৰিৱাৰ্ডছটো আপোনাৰ 3500 ইউৰোৰ এটা ৰিৱাৰ্ডছ পাব। ষ্ট্ৰীমলাইন বনাছ আপোনাৰ 20 লেভেললৈকে খোল খাই যায় আৰু মেচিং লেভেল ইনকাম আপোনাৰ 5th লেভেললৈকে খোল খাই যায়। চ' এইকেইটা 4টা আপোনাৰ এডুকেশ্যন পেকেজৰ বনাছ। চ' ক্ৰাউড1 ৰিৱাৰ্ডছ কি হয়, ক্ৰাউড1 ৰিৱাৰ্ডছ যেতিয়া আপুনি এই মেম্বাৰ এটা লৈ লয়, আপোনাৰ ক্ৰাউড1ত যদি আপুনি মেম্বাৰ হয় তেতিয়া আপোনাক কোম্পানীয়ে যে আপোনাৰ এটা শ্বেয়াৰ দিয়ে, আপুনি মেম্বাৰ বনিলে বুলি এটা আপোনাক আপুনি মেম্বাৰ বনিলে বুলি আপোনাক এটা কোম্পানীয়ে ৱৰ্থ অফ দিয়ে, যে আপুনি আমাৰ মেম্বাৰ বনিলে তাৰ কাৰণে আপোনাৰ এই ৱৰ্থ অফ এটা দিছোঁ। ৱাৰ্ডছ ৰিৱাৰ্ড পইণ্টটো প্ৰত্যেক 3 মাহে মূৰে কোম্পানীয়ে ইকুৱেলি ডিষ্ট্ৰিবিউট কৰে যি হিচাপে আপোনাৰ লেভেল পাইছে। চ' আপুনি 99ৰ যদি মেম্বাৰ হয় তেতিয়া আপুনি ৱাৰ্ড ৰিৱাৰ্ড জইন কৰোঁতে পাব 100 ইউৰোছ আপুনি ৱাৰ্ড ৰিৱাৰ্ডছ পাব। টাইমলাইন বনাছ কি আছে, টাইমলাইন বনাছ আপোনাৰ টাইমলাইন 2020 কি আছে আৰু ইয়াত দেখা আছে যে কেনেকৈ কি হিচাপে কোম্পানীৰ লগত টাই আপ আছে। এপ্ৰিলত এফিলগো এই কোম্পানীৰ লগত টাই আপ হৈছিলে, তাৰপিছত এডুকেশ্যন পেকেজ টাই আপ হৈছে, এপিক লটো আহি আছে কোম্পানীত,
ছুপাৰ অনলাইন প্ৰডাক্ট ছুপাৰ অনলাইন প্ৰডাক্ট বুলি আপোনাৰ মে' জুন জুলাই আগষ্টলৈকে তেনেকৈ দেখাইছে ছুপাৰ অনলাইন প্ৰডাক্ট কোম্পানীৰ লগত এড অন হৈ আছে চ' লকডাউনৰ কাৰণে এই চব বস্তুবিলাক সম্পূৰ্ণ আহি পোৱা নাই লকডাউন ওৱান্স আপোনাৰ খুলি যাব তেতিয়া আপোনাৰ পাই যাব মিক্সষ্টাৰ আপোনাৰ সেইটো আপোনাৰ অলৰেডি আগষ্ট মাহত আপোনাৰ কমপ্লিটলি মিক্সষ্টাৰে লঞ্চ কৰিব আৰু প্ৰথম আপোনাৰ ৰেচিডেঞ্চিয়েল ইনকাম কেনেকৈ কোম্পানী দিলে টাইম লাইনত দেখা আছে 15 মে'ত সেইদিনাখন ৰেচিডেঞ্চিয়েল ইনকাম দিলে জুন 15ত ৰিৱাৰ্ডছ পইণ্টছৰ ইনকামটো কেছলৈ কনভাৰ্ট কৰি পেলাই আপোনাক দিব জুলাই 15ত ৰেচিডেঞ্চিয়েল ইনকাম 17 অফ আগষ্টত ৰেচিডেঞ্চিয়েল ইনকাম ছেপ্টেম্বৰ 19ত আপোনাৰ C1 ৰিৱাৰ্ডছ ইনকাম আৰু অক্টোবৰ 10ত আপোনাৰ ৰিৱাৰ্ডছ ৰেচিডেঞ্চিয়েল ৰিৱাৰ্ডছ ইনকাম বনাছ চ' এফিলগোটো হৈ গ'ল নেক্সট জেনেৰেশ্যন অফ এফিলগো নেটৱৰ্ক মাৰ্কেটিং এফিলগোটো আপোনাৰ জেনেৰেশ্যন এফিলেট নেটৱৰ্কিং মাৰ্কেটিঙৰ কাৰণে আপুনি পইচা পাই আছে চ' এইটো এটা প্ৰগ্ৰেম কৰি পেলাই দেখাইছে যে কেনেকৈ কি হয় এফিলগোটো আহি আছে কোন বস্তুবিলাক আহি আছে ইয়াত আপোনাৰ এইটো পেজত দেখাইছে চ' সেই হিচাপে আমি পইচা কেনেকৈ পাওঁ প্লে টুগেডাৰ আৰ্ণ টুগেডাৰ আমি খেলিবৰ কাৰণে আমি খেলিব লাগে বুলি কোৱা নাই কোম্পানীয়ে যে এই ইয়াত মেম্বাৰ হ'লে ইনকাম কেনেকৈ আহে সেইটো ক'বলৈ গৈছে চ' মই এতিয়া পইণ্টত লৈ যাওঁ হাউ ডু ক্ৰাউড ওৱান মেক মানি একজেক্টলি হাউ ডু ক্ৰাউড ওৱান মেক মানি চবৰ লগতে এইটো কুৱেশ্যনছ হৈ আছে চাগৈ মই এইটো বস্তুকে বুজাবলৈ গৈ আছোঁ প্ৰথম আপোনাৰ যদি 4 মিলিয়ন মেম্বাৰ্ছ यानी कि 40 lakhs যদি মেম্বাৰ্ছ অলৰেডি আমাৰ লগত 50 lakhs মেম্বাৰ আহি গৈছে ফ্ৰেণ্ডছ মই আপোনাক কওঁ 40 lakhs যদি মেম্বাৰ আহিছে তাৰপিছত আপোনাৰ কি আহিব সেইটো মই কৈ আছোঁ তাৰপিছত আমাৰ 400 মিলিয়ন মেম্বাৰ হোৱাৰ পাছত sorry 400 মেম্বাৰ্ছ 40 lakhs মেম্বাৰ্ছে যদি প্ৰত্যেকটো মাহে 50 ইউৰো টকাও খৰচ কৰে কিবা এটা গেম খেলিবৰ কাৰণে হয়তো কোনোবাই কিবা এটা গেম খেলিব হয়তো কোনোবাই এটা গেম খেলিব তাৰপৰা যোনটো প্ৰফিটটো আহে এফিলগোত প্ৰফিটটো আহে কমিশ্যন আহে সেই কমিশ্যনটো কেনেকৈ কোম্পানীয়ে ডিষ্ট্ৰিবিউট কৰে সে এক্সাম্পল যদি 40 লাখ মেম্বাৰে যদি মেম্বাৰ আছে আৰু তাৰে যদি 50 ইউৰোকে এজন মেম্বাৰে প্ৰত্যেক মাহে খৰচ কৰে এক্সাম্পলত কৈ আছোঁ ফ্ৰেণ্ডছ এইটো কৰিব লাগে বুলি কথা নাই চ' কোম্পানীৰ লগত 200 ইউৰো আহি গ'ল 200 মিলিয়ন ইউৰো আহি গ'ল 200 ইউৰো মিলিয়নছক কোম্পানীয়ে কেনেকৈ ভাগ কৰি আছে সেইটো আপোনাক ইয়াত দেখাই আছোঁ 20% কোম্পানীয়ে নিজৰ বেক এণ্ডৰ কাৰণে থয় আৰু 40% কোম্পানীয়ে ৰিৱাৰ্ডছ নেটৱৰ্কিং লং টাৰ্ম ৰেচিডেঞ্চিয়েল বনাছত থৈ দিয়ে আৰু 40% আপোনাৰ ক্ৰাউডছ ওৱান ৰিৱাৰ্ডছ যোনটো ৰিৱাৰ্ডছ পইণ্ট ৰিৱাৰ্ডছ ক্ৰাউড ওৱান ৰিৱাৰ্ডছৰ কথা মই আপোনাক আগতে কৈছিলোঁ যে জইন কৰাৰ লগে লগে ৰিৱাৰ্ডছৰ ভলিউম এটা পায় আপুনি তাত আপোনাৰ 40% যায় ঠিক আছে চ' ছেম তেনেকৈ মিক্সষ্টাৰৰ লগতো তেনেকৈ 25 মিলিয়নছ মেম্বাৰ্ছ অলৰেডি আহি গৈছে আৰু বাকী কোম্পানীৰ লগত তেনেকৈ পাৰ মেম্বাৰে যদি 4 টকাকৈও মাহে খৰচ কৰে বা 4 টকাকৈও ইনভেষ্ট কৰে বা 4 টকাকৈও গেম খেলে তেনেহ'লে কোম্পানীৰ লগত প্ৰফিটটো যোনটো আহে মিক্সষ্টাৰৰ ওচৰত আহি যায় আৰু সেই মিক্সষ্টাৰে কেনেকৈ প্ৰফিটটো শ্বেয়াৰ কৰে ছেম 100% 100 মিলিয়নছ হৈ গ'ল তাৰে 20% আপোনাৰ কোম্পানীয়ে লৈ লয় 40% আপোনাৰ ৰেচিডেঞ্চিয়েল নেটৱৰ্কিং মাৰ্কেটিঙত ঢালি দিয়ে আৰু 40% আপোনাৰ ৰিৱাৰ্ডছ ক্ৰাউড ওৱান ৰিৱাৰ্ডছত ঢালি দিয়ে সেইটো প্ৰত্যেকটো 3 মাহৰ মূৰে কোম্পানীয়ে যেনেকৈ লেভেল ৱাইজ এচিভ কৰিছে সেই হিচাপে ডিষ্ট্ৰিবিউট কৰে বনাছ কি আছে এতিয়া মই বনাছক বুজাব গৈ আছোঁ বনাছ আছে হোৱাইটত যদি কোনোবাই জইন কৰে 18 to 36 ইউৰো আৰ্ণ কৰে ব্লেকত যদি কোনোবাই জইন কৰে তেতিয়া 56 to 108 আৰ্ণ কৰে যদি আপোনাৰ মেম্বাৰ 4জন আহি যায় গোল্ডত আপোনাৰ যদি কোনোবাই জইন কৰে তেওঁ 144 to 288 আৰ্ণ কৰে আৰু টাইটেনিয়ামত যদি কোনোবাই জইন কৰে 450ৰ পৰা লৈ পেলাই 900 ইউৰোলৈকে আৰ্ণ কৰে আৰু এইটো আৰ্নিংটো কেনেকৈ হয় ফ্ৰেণ্ডছ সেইটো মই আপোনাক ক'বলৈ গৈ আছোঁ চ' এক্সাম্পল এতিয়া আপোনাৰ আহি গ'ল ৰেচিঅ'
যোনটো 1:1 1+1 মেক্সিমাম কোম্পানীয়ে 1:1 দিয়ে আৰু আমাৰ এই প্লেটফৰ্মে 1+1 দিয়ে একজেক্টলি ৰাইট শুনিছে ফ্ৰেণ্ডছ আপোনালোকে এডুকেশ্যন পেকেজ চেল বোনাছ কেনেকৈ দি আছে এক্সাম্পল মই আপোনাক কওঁ যদি আপোনাৰ ৰাইট এণ্ড লেফ্টত এটা 90 হোৱাইট পেকেজৰ যদি মেম্বাৰ আহিছে তেনেহ'লে বেলেগ কোম্পানীত যদি আপুনি কাম কৰে বাইনেৰী মেচিংটো 1+1 নিদিয়ে জাষ্ট 1 দিয়ে ফ্ৰেণ্ডছ আমাৰ ইয়াত কিন্তু 1+1 দিয়ে যদি আপোনাৰ 90 ইফালে একুমুলেট হৈছে আৰু ইফালেও 90 হৈছে তেনেহ'লে আপুনি 18 ইউৰো পাব একজেক্টলি চ' ছেম থিংছ ছেকেণ্ডতো তেনেকৈ 18 পাব থাৰ্ডতো 18 পাব চ' এডুকেশ্যন পেকেজ চেলছ বোনাছ 1+1 ছেকেণ্ডত আছে 1+2কেও দিয়ে 1+2 ৰেচিঅ'টো কি আছে সেইটো আপোনাক মই কওঁ 1+2 সে এক্সাম্পল ৰাইটত যদি আপোনাৰ দুজন মানুহ আছে আৰু লেফ্টত এজন মানুহে আহিছে তেতিয়াও আপুনি ফ্ৰেণ্ডছ তিনিজনৰে পাব মই কৈ আছোঁ আপোনাক 1+1 পায় 1+1কে পাই আছে চ' সেই হিচাপে তিনিটা জেগাৰ 90 কেলকুলেট কৰিলে আপোনাৰ 270 হয় 270ৰ আপোনাৰ 27 ইউৰো আপোনাৰ একাউণ্টলৈ ক্ৰেডিট হৈ যায় চ' তৃতীয় নম্বৰ 1+3 ৰেচিঅ'টো কোম্পানীয়ে ডিষ্ট্ৰিবিউট কৰে 1+3ত চ' তেনেকৈ 90কে যদি আপোনাৰ একফালে তিনিজন আছে আৰু এইটো চাইডে এজন আছে তেনেহ'লে আপোনাৰ কোম্পানীয়ে 36 ইউৰো ইনষ্টেণ্টলি আপোনাৰ ৱালেটত ঢালি দিয়ে চ' মেচিং বোনাছটো কোম্পানীয়ে কেনেকৈ দিয়ে চে এক্সাম্পল প্ৰথম লেভেলত যদি আপুনি হোৱাইটত আছে আৰু 4জন মানুহ প্ৰিফাৰ কৰিলে আপুনি 10% মেচিং বোনাছ পালে আৰু সেই 4জন মানুহেও আৰু 4জন মানুহক ল'লে 10+10 বোনাছ আপুনি পালে চ' প্ৰত্যেকটো তেনেকৈ 5টা লেভেলছলৈকে আপুনি মেচিং বোনাছ পাব 5টা লেভেললৈকে মেচিং বোনাছ পাবৰ কাৰণে সেই হিচাপে আপোনাৰ পেকেজটো আপগ্ৰেড হ'ব লাগিব আৰু 5টা জেনেৰেশ্যনলৈকে আপুনি 10+10+10+10+কে আপোনাৰ মেচিং বোনাছ আহি থাকিব ফ্ৰেণ্ডছ ৰেচিডেঞ্চিয়েল ইনকাম মই আপোনাক কৈছিলোঁ যে 40% এটা শ্বেয়াৰ আপোনাৰ কোম্পানীয়ে ৰেচিডেঞ্চিয়েল ইনকামত নেটৱৰ্কত ঢালে চ' সেইটো কথাই মই আপোনাক কৈ আছোঁ টোটেল আৰ্নিং যদি এই কোম্পানীৰ টোটেল আৰ্নিং যদি মই এক্সাম্পল কৈছোঁ 21 মিলিয়ন ইউৰো যদি হয় বা 21 লাখ হয় 21 লাখ ইউৰো হয় 21টা পুল আছে ফ্ৰেণ্ডছ প্ৰথম পুলটো হৈ যাব ষ্টাৰ্টাৰ লেভেল আপোনাৰ টিম লিডাৰ 1 টিম লিডাৰ 2 টিম লিডাৰ 3 দ্বিতীয়টো হৈ গ'ল কোঅৰ্ডিনেটৰ 1 কোঅৰ্ডিনেটৰ 2 কোঅৰ্ডিনেটৰ 3 তৃতীয় হৈ গ'ল মেনেজাৰ 1 মেনেজাৰ 2 মেনেজাৰ 3 ফ'ৰ্থটো হৈ গ'ল ডাইৰেক্টৰ 1 2 3 ফিফ্থটো হৈ গ'ল প্ৰেচিডেণ্ট 1 2 3 আৰু ছিক্সটো হৈ গ'ল ছিনিয়ৰ প্ৰেচিডেণ্ট 1 2 3 আৰু লাষ্টত হৈ গ'ল এম্বেচেডাৰ 1 2 3 চ' ফ্ৰেণ্ডছ ইয়াত কি আছে আপোনাৰ চে এক্সাম্পল যদি আপুনি প্ৰেচিডেণ্ট লেভেলত আছে বা ডাইৰেক্টৰ লেভেলত আছে 12 নম্বৰত আছে চ' 12 নম্বৰত আপুনিতো পাবই লগতে আপুনি 1 নম্বৰৰ পৰা লৈ পেলাই 12 নম্বৰলৈকে হৈছিলে তাৰলৈকে যিটো আপোনাৰ লেভেল বনিছিলে প্ৰত্যেকটো লেভেলৰ যিমান ৰেচিডেঞ্চিয়েল ইনকাম যদি আপোনাৰ বনিছে সেই হিচাপে কোম্পানীৰ পৰা ৰেচিডেঞ্চিয়েল ইনকাম পাব চ' নট অনলি 12 লেভেলৰ পাব আপুনি যদি 15 নম্বৰ লেভেলত আছে 15 নম্বৰ লেভেলতো আপুনি পইচা পাবই লগতে আপুনি 1 নম্বৰৰ পৰা লৈ পেলাই 15 নম্বৰলৈকে পাব ফ্ৰেণ্ডছ বহুতেই ইণ্টাৰেষ্টিং আছে ৰেচিডেঞ্চিয়েল লং টাৰ্ম বোনাছ চ' ফেয়াৰ অফ লছ বোনাছটো কোম্পানীয়ে এইটো দিছে যে ফেয়াৰ অফ লছ বোনাছটো ভেৰি ইণ্টাৰেষ্টিং হয় এইটো ইয়াত যে আপোনাক ডাইৰেক্টলি মোবাইলৰ পৰা ফেয়াৰ অফ লছ বোনাছ কেনেকৈ আপুনি ল'ব পাৰে সেই কথাটো দিছে চ' ওৱান টাইম আজিলৈকে কোনো কোম্পানী এনেকুৱা ফেয়াৰ অফ লছ বোনাছৰ বা আজিলৈকে কোনো কোম্পানী নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত গেমলিঙৰ প্লেটফৰ্মটো লৈ আনিব পৰা নাই চ' ওৱান অফ দ্য বেষ্ট প্লেটফৰ্ম 14 ডেইজৰ আপোনাৰ লগত চাইন আপ টাইম দিয়ে চাইন আপ কৰাৰ 14 দিনৰ ভিতৰত যদি আপুনি আপোনাৰ যিকোনো লেভেলত 4জন মানুহ আনে যিকোনো লেভেলৰ যিকোনো পেকেজৰ যদি আপুনি হোৱাইট পেকেজৰ আনে 4জন তেতিয়া আপুনি 125 ইউৰো পাব যদি আপুনি ব্লেকৰ 4জন আনে তেনেহ'লে আপুনি 335 পাব যদি আপুনি গ'ল্ডৰ আনে তেনেহ'লে আপুনি 1000 ইউৰো পাব যদি আপুনি টাইটেনিয়ামৰ আনে তেতিয়াহ'লে আপুনি 3000 ইউৰো পাব চ' এইটো 14 ডেইজৰ ভিতৰত পাব দিছ ইজ দ্য ওৱান অফ বেষ্ট ফেয়াৰ অফ লছ বোনাছ
সো ষ্ট্ৰীমলাইন বোনাছটো কেনেধৰণৰ হয় আপুনি জইন কৰাৰ পাছত যদি গ্লোবেল ৱাইজ ৱৰ্ল্ডত যদি 250 মেম্বাৰ আহে তেতিয়া আপুনি ষ্ট্ৰীমলাইন বোনাছৰ কাৰণে ইলিজিবল হৈ গ'ল ষ্ট্ৰীমলাইন বোনাছ আপোনাৰ এভৰি ৱেডনেছডে আহিব 2.5 ইউৰোকে আহে এভৰি ৱেডনেছডে এইটো লাইফ টাইমলৈকে আহি থাকিব হয়তো তাতকৈ কম হ'ব পাৰে যেনেকৈ মেম্বাৰ বাঢ়ি যাব চ' এইটো কোনো ফিক্স নাই 2.5 ইউৰোৰ পৰা এতিয়া ষ্টাৰ্ট আছে হয়তো পাছলৈ মেম্বাৰ বহুত বাঢ়ি যোৱাৰ পাছত অলপ কম হ'বও পাৰে ফ্ৰেণ্ডছ আৰু যেতিয়া আপোনাৰ তলত 10,000 মানুহ হৈ যাব যদি আৰু এজন আপুনি মেম্বাৰ দিয়ে তেতিয়া আপোনাৰ সেইটো 5 ইউৰোলৈ কনভাৰ্ট হৈ যাব তাৰপাছতো যদি আপুনি এজন মানুহ দিয়ে তেতিয়া আপোনাৰ 7.5 ইউৰোলৈ কনভাৰ্ট হৈ যাব তাৰপিছতো যদি আপুনি এজন মানুহ দিয়ে তেতিয়া আপোনাৰ 10 ইউৰোলৈ কনভাৰ্ট হৈ যাব চ' সেই হিচাপে প্ৰত্যেকটো লেভেলে এইটো ইনকামটো ষ্ট্ৰীমলাইন বোনাছ বাঢ়ি থাকিব লগতে কোম্পানীয়ে ৰেভলিউচনেৰী নিউজ এটা ইউনিক পে' কাৰ্ড বনাব গৈ আছে এইটো কাৰ্ডেদি আপুনি যিকোনো কাণ্ট্ৰিত গৈ পেলাই কেছ উইড্ৰল কৰিব পাৰিব আৰু আপুনি শ্বপিঙো কৰিব পাৰিব চ' তাৰ পাছতো কোম্পানীৰ লগত ইনচেণ্টিভ হিচাপে ক্ৰুইজৰ আৰু বাকেট লিষ্ট বহুত আছে চ' যেনেকৈ আপুনি লেভেল এচিভ কৰি যাব সেই হিচাপে আপোনাৰ বেনিফিটবিলাক এচিভ কৰি যাব তাৰ বাহিৰে ভিছা কাৰ্ড কোম্পানীয়ে পে'মেণ্ট মেথড দিছে বিটকইনৰ থ্ৰুদিও আপুনি পে'মেণ্ট ল'ব পাৰে বেংক ট্ৰান্সফাৰো কৰিব পাৰে বেংক ট্ৰান্সফাৰৰ কাৰণে সদ্যহতে কিছুমান প্ৰচেছবিলাক আপগ্ৰেড হোৱা নাই চ' সেই প্ৰচেছবিলাক আপগ্ৰেড হোৱাৰ লগে লগে ক'ভিড-19ৰ ইছ্যুবিলাক শেষ হোৱাৰ লগে লগে বেংক ট্ৰান্সফাৰৰ কামটো আগবাঢ়ি যাব চ' ক্ৰাউড ইম্পেক্ট টেকন'লজি এইখিনি আছিলে ক্ৰাউড ওৱান ডে লাইফ কনচেণ্টবিলাকো কৰি থাকে চ' এইখিনি কৈয়ে মোৰ আজিৰ এই বক্তব্যটো সামৰণি মাৰিলোঁ থেংক ইউ ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং মি থেংক ইউ ফৰ ছাবস্ক্ৰাইব মাই চেনেল আশা কৰোঁ আপোনালোকে এই মোৰ ভিডিঅ'টো ভাল পালে আৰু যদি কিবা ডাউটছ থাকে প্লিজ আপোনালোকে মোক ফিল ফ্ৰী কণ্টেক্ট কৰিব পাৰে মই ডিছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ দি দিম থেংক ইউ ছ' মাছ